চিকাৰটো সকলোৱে শুনিয়ে আছে, আমি কৰি আছোঁ 1.5 বছৰ ধৰি। আৰু প্ৰথম অসমীয়া চিনেমা যি লণ্ডনত শ্বুট হৈছে প্ৰায় 70%, চ' মানুহে চাই ভাল পাব, বেলেগ ধৰণৰ কেৰেক্টাৰ দেখিব মোক। আৰু মই প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিবলৈ যত্ন কৰি আছোঁ, এইখনতো কৰিছোঁ। আৰু সিদ্ধাৰ্থ আছে আমাৰ চবে কে বুলি জানে যাক, সি প্ৰথম আমি একেলগে এক্টিং কৰিছোঁ। অন্তৰিক্ষ আছে, ধ্যানী আছে, উৰ্মিলা মহন্ত আছে, তাই বৰ ধুনীয়া ৰোল এটা কৰিছে। চ' মানুহে চাই ভাল পাব। আৰু আইৰাখন হৈছে হিন্দী, সেইখন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত। সেইখন মই পিছত চোৱা নাই এতিয়ালৈকে, কিন্তু আমাৰ প্ৰডিউচাৰ একেই। চ' ভাল হ'ব বুলি ভাবিছোঁ, চবে চাই আনন্দ পাব। প্ৰযোজক আমাৰ এজনেই, শ্যাম, সি লণ্ডনত থাকে, তাৰ ষ্টুডিঅ' আছে নিজৰ। আৰু চিকাৰখন পৰিচালক হৈছে আমাৰ মোৰ লগৰ দেবুৱে কৰিছে। আৰু আইৰাৰ মই পৰিচালক কোন মই নাজানো কিন্তু দেই, মই সুধিব লাগিব, কাৰণ মই চিনেমাখনৰ বিষয়ে ইমান বিশেষ নাজানো। চ' 4 এপ্ৰিলত ৰিলিজ হ'ব। আমাৰখন দেৰি আছে, আমাৰখন ছেপ্টেম্বৰ 20 তাৰিখ বুলি ভাবিছে। চ' চিকাৰৰ কাৰণে সকলোৱে সাজু হওক, কিনো চিকাৰ কৰিলোঁ লণ্ডনত চাওক।